চৰকাৰ তথা জলসম্পদ বিভাগৰ ওপৰত ভৰসা হেৰুৱাই ব্ৰহ্মপুত্ৰৰ বুকুত বাঁহ পুতি মাটি ভৰ্তি বস্তা পেলাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক ৰুধিবলৈ ওলাই আহিল লাহৰীঘাট অঞ্চলৰ বহু লোক। মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱত স্বাধীনতাৰ পিছৰে পৰাই অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱ। প্ৰতি বছৰেই গৰাখহনীয়াত নিজৰ মাটি ভেটি হেৰুৱাই গৃহহীন হৈছে শ শ পৰিয়াল। একালত শ শ বিঘা মাটিৰ গৰাকী আজি ৰাজপথ অথবা মথাউৰি দাঁতিত জুপুৰি সাজি দিন ৰাতি অতিবাহিত কৰিব লগা হৈছে। কিন্তু ইমানৰ পাছতো আজিলৈকে কোনো এখন চৰকাৰী অঞ্চলটোৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে। মৰিগাঁও জিলা জলসম্পদ বিভাগৰ বিয়াগুম বিষয়াসকলে খৰালিৰ সময়ত খহনীয়া ৰোধৰ বাবে আঁচনি গ্ৰহণ নকৰি বাৰিষা বতৰত একাধিক অবৈজ্ঞানিক আঁচনি ৰূপায়ণ কৰি চৰকাৰী কোটি কোটি ধন অপচয় কৰাহে পৰিলক্ষিত হৈছে। বিভাগটোৱে গ্ৰহণ কৰা অবৈজ্ঞানিক আঁচনিৰ জৰিয়তে একাংশ ঠিকাদাৰৰহে পকেট গৰম হোৱাৰ অভিযোগ ভুক্তভোগী লোকৰ। আজি আমি ইয়াতে ৰাইজ লৈ পেলাই আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু দোৱা কৰি পেলাই আমি বান্ধৰ কাম আৰম্ভ কৰিছোঁ। আমি এতিয়ালৈ ৰাইজৰ শ্ৰমেৰে আৰু ৰাইজৰ অনুদানেৰে আমি 20টা বান্ধ দিয়াৰ আমি সংকল্প লৈছোঁ। কৰি পেলাই ৰাইজৰ যিমানখিনি শক্তি আছে সেই শক্তিখিনি আমি প্ৰয়োগ কৰিম আৰু সেই প্ৰয়োগত যদি ভগৱান সন্তুষ্ট হয় তেতিয়াহ'লে হয়তো ইয়াত সমাধান হ'ব পাৰে। আমি ইয়াতে গোটেই লাহৰীঘাট অঞ্চলৰ ৰাইজ আমি ইয়াত সামৰি লৈছোঁ, কিন্তু আজি প্ৰায় 10খনমান গাঁৱৰ ৰাইজ ইয়াত সমবেত হৈছে। আজি টেঙাগুৰি, তিনিচুকীয়া, ৰজাগাটুৱা, বগলীপাৰা, বালিডুংগা, টেঙাগুৰি কছাৰী গাঁও, হলিয়ামাৰী পিছৰ পৰা এই অৱস্থাটো চলি আছে। গতিকে আজিৰ দিন সেই একেটা অৱস্থাই চলিছে। গতিকে আমি এটা সূত্ৰ আৰু লৈছোঁ যে এইবাৰ আমি কোনো চৰকাৰী অনুদান ইয়াত নলওঁ। আমি চৰকাৰী হয়তো পৰামৰ্শ ল'ব পাৰোঁ, কিন্তু আমি অনুদান নলওঁ আৰু আমি ৰাইজৰ সহযোগত সম্পূৰ্ণ কামটো কৰিম। কিন্তু আমি যেতিয়া বিপদত পৰাৰ সময়ত মানুহৰ আমি কাকো দোহাৰোপ কৰিব বিচৰা নাই। এইটো কাৰণেই যে এই কাম কোনো চৰকাৰেই কৰা নাই, যাৰ কাৰণে আমি কাকো দোহাৰোপ কৰিব যোৱা নাই। এইবাৰ আমি আমাৰ সমস্যা বুলি ভাবিছোঁ আৰু আমাৰ সমস্যাটো আমি নিজে সমাধান কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। যদি কোনোবা আমাৰ প্ৰতি আস্থা থাকে, বিশ্বাস থাকে আৰু আমাৰ প্ৰতি দৰদ থাকে, তেওঁলোকে মানে চৰকাৰ হওক বা যিকোনো ব্যক্তি হওক, আমি ইয়াতে আহ্বান জনাম যে তেওঁলোকে সবেই ৰাইজৰ লগত সহযোগ কৰক। চৰকাৰ তথা বিয়াগুম জলসম্পদ বিভাগৰ ওপৰত ভৰসা হেৰুৱাই নিজৰ ভেটি ৰক্ষাৰ বাবে এইদৰেই ওলাই আহি হাতে কামে লাগিল লাহৰীঘাট অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজ। বাঁহৰ বান্ধৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ সময়ত উপস্থিত থাকে অঞ্চলটোৰ বহু ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে আমি বাঁহেৰে নদীত যেতিয়া বান্ধ দিম, যিবিলাক সুঁতি থাকিব তাত বান্ধ দিয়াৰ লগে লগে পানীৰ যিটো সোঁত বব তাৰ পিছফালে বালি পৰি 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 চৰৰ সৃষ্টি হৈ যায় আৰু লাহে লাহে সেই কেনেলটো বন্ধ হৈ যায়। তো সেই ভিত্তিত আমি ভাবিছোঁ যে বাঁহৰ লগত যদি আৰু বস্তাৰ ব্যৱস্থা কৰোঁ আৰু বেছি মজবুত হ'ব আৰু স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পাৰিম বুলি আমাৰ এটা দৃঢ় বিশ্বাস। সেইবাবে ৰাইজৰ ওপৰত আমি নিৰ্ভৰ কৰি আল্লাহৰ ওপৰত ভৰসা কৰি আমি সমবেত হৈ আৰু প্ৰতিজন ৰাইজৰে এটা সঁহাৰি পাইছোঁ আৰু তেখেতসকলে আমাক প্ৰত্যেক ঘৰে ঘৰে গ'লেও প্ৰত্যেকজন ব্যক্তিয়ে বস্তা দিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেইমতে যদি আমি কাম কৰোঁ, ব্ৰহ্মপুত্ৰ নদীতে এটাই ৰাস্তা আছে অস্থায়ীভাৱে, সেইটো হৈছে বস্তা দি আমি প্ৰতিৰোধ কৰিব পাৰিম। লগতে বাঁহ দি আমি তাক ভেটা দি মজবুতিৰ বাবে আমি সেইটো লগত ৰাখিম আৰু সেই বুলি আমি ওলাই আহিছোঁ আৰু এইটো আমি কৰিমেই। এইটো যদি কৰোঁ, টেঙাগুৰি গাঁও পঞ্চায়ত আৰু তিনিচুকীয়া গাঁও পঞ্চায়ত সম্পূৰ্ণভাৱে ৰক্ষা পাব বুলি। লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট, BMC নিউজ।